এজাক বৰষুণৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ কৃষকে আৰু তাৰ বাবে এনেদৰে এতিয়া হাজাৰ হাজাৰ কৃষকে ওলাই আহিছে সমূহীয়া দোৱা বা নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে কিয়নো এতিয়া একমাত্ৰ ভৰসা হৈ পৰিছে আল্লাহকে এতিয়া শেষ ভৰসা গতিকে আল্লাহৰ ওচৰত এতিয়া নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে শ শ মুছলমান লোকে আৰু ফকিৰগঞ্জত এনেদৰে এতিয়া ওলাই আহিছে শ শ মুছলমান লোক সমূহীয়া দোৱা প্ৰাৰ্থনা কৰিবলৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বৰষুণ বিচাৰি এতিয়া শ শ মুছলমান লোকৰ সমূহীয়া নামাজ আদায় কৰিছে মুছলমান লোকে ফকিৰগঞ্জৰ বিভিন্ন ঠাইতে বৰষুণ বিচাৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা মুছলমান লোকৰ কৃষকৰ বিশেষকৈ কৃষকসকলে এটুপাল পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে এতিয়া এটুপাল পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বৰষুণ নোহোৱাৰ বাবেই মৰুভূমি সদৃশ হৈ পৰিছে খেতিপথাৰ আৰু প্ৰখৰ ৰ'দত নষ্ট হৈছে শালি ধান মৰাপাতৰ খেতি আৰু পানী নোহোৱাৰ বাবে খেতিপথাৰত নামিব পৰা নাই এতিয়া কৃষক উপায়ন্ত হৈ কৃষকে এতিয়া বৰষুণ বিচাৰি আদায় কৰিছে সমূহীয়া নামাজ জলবায়ু পৰিৱৰ্তনে দেশৰ লগতে ৰাজ্যটো আনিছে এতিয়া দুৰ্যোগৰ ইংগিত এটা ডাঙৰ খবৰ এই মুহূৰ্তত যেতিয়ালৈকে বৰষুণ নহয় তেতিয়ালৈকে অব্যাহত ৰাখিব দোৱা প্ৰাৰ্থনা এই কথা জনাইছে এতিয়া এইসকল নামাজীয়ে এটা ডাঙৰ খবৰ বৰষুণ বিচাৰি শ শ মুছলমান লোকৰ সমূহীয়া নামাজ আদায় কৰিছে আল্লাহে এতিয়া শেষ ভৰসা আল্লাহ বৰষুণ দিয়া আৰু সেয়ে এনেদৰে এতিয়া সমূহীয়া নামাজ আদায় কৰিছে ফকিৰগঞ্জত একাংশ লোকে এটুপাল পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ কৃষকে যাৰ পৰিপ্ৰেক্ষিতত কৃষকসকল ওলাই আহিছে এতিয়া মাজলৈ পথাৰৰ মাজলৈ আৰু বৰষুণ নোহোৱাৰ বাবে মৰুভূমি সদৃশ হৈ পথাৰত সমূহীয়া নামাজ আদায় কৰিছে একমাত্ৰ উদ্দেশ্য আল্লাহে এতিয়া শেষ ভৰসা গতিকে আল্লাহে এজাক যাতে বৰষুণ দিয়ে আৰু সেই অঞ্চলত সেই বিস্তৰ অঞ্চলত যাতে বৰষুণ হয় তাৰ কামনাৰে এনেদৰে দোৱা প্ৰাৰ্থনা কৰিছে এইসকল লোকে আমি দৃশ্যাংশ দেখুৱাম উইথ এম্বেঞ্চি দৃশ্যাংশ দেখুৱাম সমান্তৰালভাৱে কিছু মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আপোনালোকে জানে যে বহুদিনৰ পৰা আমাৰ এই এলেকাত বৰষুণ দিয়া নাই তো গতিকে বৰষুণ নিদিয়াৰ কাৰণে আমাৰ প্ৰাকৃতিক যে পৰিৱেশ বিধ্বস্তৰ ফালে গৈ আছে আমাৰ কাৰণে বিভিন্ন মখলুকাত বিভিন্ন পানীৰ কাৰণে হাহাকাৰ কৰি আছে গতিকে আমি সেই উদ্দেশ্যে আগত লৈ আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ 2 টাকাত নামাজ পঢ়িলোঁ আৰু অনাগত 2 দিন একেৰাহে বৰষুণ আল্লাহ পাক দিলেও ইয়াত নামাজ অনুষ্ঠিত কৰিম আৰু 2 দিন নহলেও এইটো কৰিব লাগে এইটো মছলাৰ ক্ষেত্ৰত এইটো মুস্তাহাব সেইকাৰণে আৰু অনাগত আৰু 2 দিন টোটাল 3 দিন নামাজ পঢ়িব লাগে গতিকে এদিন হ'ল আৰু 2 দিন এড্ৰেছটো হ'ল এইটো পুৰাবিটা অঞ্চলত পুৰাবিটা জামে মছজিদৰ পশ্চিম ফালে অনুষ্ঠিত বালিশ্বৰ বুলি কয় ইয়াতে এই জায়গাতে অনুষ্ঠিত হ'ব আৰু হয় আজি এটা ডাঙৰ উদ্দেশ্য আমাৰ আছে সেইটো হৈছে বহু দিন ধৰি আমাৰ অঞ্চলত অনাবৃষ্টিৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে মানুহৰ জীৱ জানোৱাৰ আদি কৰি কৃষিৰ বিষয়ে সকলো ফালৰ পৰা আমাৰ অনাবৃষ্টিৰ কাৰণে বহুত অসুবিধা হৈ আছে যাৰ কাৰণে আমি সমূহ অঞ্চলবাসী একত্ৰ হৈ ইয়াত আল্লাহৰ ওচৰত নামাজ পঢ়িলোঁ 2 ৰাকাত নামাজ যাতে আল্লাহ আমাৰ ইয়াত বৰষুণ দি বৃষ্টি দি আমাৰ মানে সকলো মানুহৰ জীৱ জানোৱাৰ আৰু কৃষিৰ কাৰণে যাতে উপকাৰ হয় তাৰ কাৰণে আমি সকলোৱে সমবেত হৈ ইয়াত 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ ওচৰত আমি মুনাজাত কৰিলোঁ যাতে আল্লাহ আমাক এই সমস্যাৰ পৰা যাতে আমাক পৰিত্ৰাণ দিয়ে এইটো আচলতে আমালোকৰ কাৰণে হৈছে যেতিয়া আমি ঈশ্বৰৰ কথা ভুলি যাওঁ আল্লাহৰ কথা ভুলি যাওঁ তেতিয়া এনেকুৱা দুৰ্ভিক্ষ দি বিভিন্ন ধৰণৰ হাৰাশাস্তি দি আমাক তাৰ পিনে লৈ যায় আৰু আমি দেখা পাইছোঁ যে আজিকালি যেনেকুৱা প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে ইয়াৰ মূলতে আমি বিভিন্ন ঠাইত গছ গছনিও কাটি থাকোঁ আৰু ঈশ্বৰৰ নাম নলোৱাকৈ থাকোঁ তেতিয়া কি হয় কেতিয়াবা উষ্ণতা বাঢ়ি গৈ কোনো ঠাইত একেৰাহে বৰ্ষণ হৈ থাকে কোনো ঠাইত বৰ্ষণ নহয় গতিকে আমাৰ এই অঞ্চলত বৰ্ষণ হোৱা নাই বহু দিনৰ পৰা যাৰ কাৰণে প্ৰাকৃতিক বহুতো জীৱ জন্তু ইয়াৰ লগত সামৰি খাই আছে আৰু সেইবিলাকৰ কষ্ট হৈ আছে সেইকাৰণে আমি সমূহীয়াকৈ 2 ৰাকাত নামাজ আদায় কৰিলোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে আল্লাহ তাআলাই বৰ্ষণ দি আমাক সহায় কৰে আৰু এনেকুৱা বৰ্ষণ যাতে নিদিয়ে সেই ডুবাই নাইবা চীনৰ নিচিনা যাতে নহয় আল্লাহ তাআলাই যাতে আমাক এনেকুৱা বৰ্ষণ দিয়ে যি বৰ্ষণৰ ফলত আমি উপকৃত হ'ব পাৰিম এইখিনি আমাৰ আশা
তুমি আমাদের দোয়াকে কবুল করে নাও ইয়া আল্লাহ আমাদের দোয়াকে কবুল করে নাও আল্লাহ 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 তুমি আমাদের কবুল করে দাও আল্লাহ তুমি আমাদের ক্ষমা করো আমরা কার কাছে যাব আল্লাহ আল্লাহ কার কাছে আমরা মাফ করো আল্লাহ তুমি মাফ না করলে তো আমাদের আর কেউ মাফ করতে পারে না আল্লাহ তোমার কাছে আমরা ক্ষমা ভিক্ষা চাইতেছি তোমার কুদরতি পায়ে ধরে ক্ষমা চাইতেছি আল্লাহ কার দরবারে হাত উঠাইছি তুমি করো মাওলা আল্লাহ কার দরবারে হাত উঠাইছি আল্লাহ হয়তো আমরা এমনও পাপি তোমার দরবারে হাত উঠানোর মতো যোগ্যতা আমাদের নেই মাওলা হারায় ফেলছি আল্লাহ যোগ্যতা হারায় ফেলছি তোমার কিন্তু চাওয়ার এমনও পাপি আমরা তোমার কাছে চাই কি স্মরণ করে কোন নিয়ে তোমার কাছে আসছি একটা জিনিস তুমি নিজেই বলছো লা